নমস্কাৰ মই বসঞ্জিত আজিৰ এই ভিডিঅ'ত আমি নৱম শ্ৰেণী গণিতৰ অনুশীলনী 13.2 ৰ কোৱেশ্চন নম্বৰ 7 ৰ পৰা সমাধান কৰিম। যোৱা ভিডিঅ'ত আমি কোৱেশ্চন নম্বৰ 6 লৈকে সমাধান কৰিছিলো। যিসকলে এই ভিডিঅ'টি চোৱা নাই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে, গৈ চাই লবা। আৰু যদিহে তোমালোকে মোৰ সেকেন্ড চেনেল বসঞ্জিত ব্লগটো সাবস্ক্ৰাইব কৰা নাই, এই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে, গৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। আৰু যদি তোমালোকে মোৰ চেনেল প্ৰথম বাৰ চাইছা তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু লগত থকা বেল আইকনটি দবাই দিয়া, যাতে মোৰ নতুন নতুন ভিডিঅ'ৰ আপডেট সকলোতকৈ আগত চাব পাৰা। তেতিয়ালে বলাচোন আমি আজিৰ ভিডিঅ'টি আৰম্ভ কৰো। অনুশীলনী 13.2 কোৱেশ্চন নম্বৰ 7 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে? ইয়াত কৈছে যে এটা লম্ব বৃত্তাকাৰ চুঙাকৃতিৰ নাদৰ ভিতৰ ফালৰ ব্যাস 3.5 মিটাৰ আৰু ইয়াৰ গভীৰতা 10 মিটাৰ। কি বুলি কৈছে? এটা লম্ব বৃত্তাকাৰ চুঙাকৃতিৰ, ঠিক আছে, চুঙাকৃতিৰ নাদ। এই নাদটোৰ কি বুলি কৈছে? নাদৰ ভিতৰ ফালৰ ব্যাস, ভিতৰ ফালৰ পৰা ব্যাস কিমান বুলি কৈছে? 3.5 মিটাৰ। আৰু ইয়াৰ গভীৰতা, যেহেতু এটো চুঙাকৃতিৰ নাদ, তেতিয়া হলে ইয়াৰ আমি গভীৰতাটো h এৰে বুজাম, ঠিক আছে, h = 10 মিটাৰ। যেহেতু আমাক পৃষ্ঠকালী সূত্ৰত কি লাগিব? h লাগিব। তেতিয়াহলে আমি কি কৰিব লাগে? এতিয়া তলত দিয়া কিটা নিৰ্ণয় কৰা। এক নম্বৰত কি দিয়া আছে? ইয়াৰ ভিতৰ ফালৰ বক্ৰপৃষ্ঠৰ কালি, মানে এই যেটো নাদৰ ভিতৰ ফালৰ বক্ৰপৃষ্ঠৰ কালিটো আমি কি কৰিব লাগে? ওলাব লাগে। চোৱা, তাৰ পিছত 2 নম্বৰত কৈছে প্ৰতি বৰ্গ মিটাৰত 40 টকাকৈ এই বক্ৰপৃষ্ঠত প্লাষ্টাৰ লগোৱা খৰচৰ পৰিমাণ ওলাব লাগে। মানে এই যেটো চুঙাকৃতিৰ নাদ আছে, এই নাদৰ ভিতৰ ফালৰ বক্ৰপৃষ্ঠত প্লাষ্টাৰ লগোৱা মুঠ খৰচ কিমান আমি উলিয়াব লাগে, যদিহে প্ৰতি বৰ্গ মিটাৰত 40 টকাকৈ খৰচ হয়। মুঠ খৰচ কিমান হয় আমি উলিয়াব লাগে। প্ৰথমতে তুমি কি কি দিয়া আছে লিখি লোৱা। দিয়া আছে, কি দিয়া আছে? ব্যাস ইকুৱেল 3.5 মিটাৰ। তেতিয়াহলে তুমি ব্যাসাৰ্ধ উলিয়াই লোৱা, আমাক ব্যাসাৰ্ধ লাগিব নহয়। ব্যাসাৰ্ধ r ইকুৱেল 3.5/2 মিটাৰ। কিমান হৈ যাব? 2 × 2 1 থাকিল 15 হৈ গল, দশমিক দিয়া 2 × 7 = 14, আকৌ 1 থাকিল দশমিক আছে 10 হৈ গল, 2 × 5 = 10, 1.75 মিটাৰ। মানে 2 এৰে আমি 3.5ক হৰণ কৰি দিছো। আৰৰ মান পাই গলো 1.75 মিটাৰ। আৰু কি দিয়া আছে? উচ্চতা h = 10 মিটাৰ, ঠিক আছে। এতিয়া 1 নম্বৰটো কৰা। ইয়াৰ ভিতৰ ফালৰ বক্ৰপৃষ্ঠ কালি, চুঙাকৃতিৰ নাদটোৰ ভিতৰ ফালৰ বক্ৰপৃষ্ঠ কালি ইকুৱেল 2πr/h ইকুৱেল 2 * π ৰ মান আমি কি পালো? 22/7 * r ৰ মান হৈ গল 1.75 * h ৰ মান হৈ গল 10। এতিয়া এইখিনি আমি ক্যালকুলেশন কৰিব লাগে। 2 * 22/7 এই পইণ্টটো উঠালে কি হ'ব? 175 পইণ্টৰ ঠাইত 1 আহিল, পইণ্টৰ পিছত দুটা অংক আছে, দুটা শূন্য আহিল, ইনটু 10, 0 0 কেনসেল, 2 দি 10ক যাব 5 বাৰ, 5 দি 175ক কিমান বাৰ যাব? 5 3 × 15, হাতে 2 থাকিল 5 25, 5 5 × 25, আকৌ 7 দি 35ক কিমান বাৰ যাব? 5 বাৰ যাব। তেতিয়াহলে আমাৰ ওপৰত কি কি ৰৈ গল? 22 * 5 কিমান হ'ব? 5 2 × 10, 10ৰ 0, হাত থাকিল 1, 5 2 × 10, 10 1 11, 110 মিটাৰ স্কয়াৰ, ঠিক আছে। 1 নম্বৰটোৰ এনসাৰ ওলাই গল যে ইয়াৰ ভিতৰ ফালৰ বক্ৰপৃষ্ঠ কালি কিমান পালো? 110 মিটাৰ স্কয়াৰ বা বৰ্গ মিটাৰ। এটো হৈ গল 1 নম্বৰটোৰ এনসাৰ। এতিয়া কৰিম আমি 2 নম্বৰটোৰ এনসাৰ। গতিকে এইখিনি হৈছে সকলোৰে লিখা, মুছি দি আছো। এটা কৰিম আমি 2 নম্বৰটো।
2 নম্বৰটো যেহেতু প্ৰতি বৰ্গ মিটাৰত কিমান টকাকৈ খৰচ হয় প্লাষ্টাৰ লগাওতে 40 টকাকৈ খৰচ হয় তেতিয়াহ'লে আমি 110 বৰ্গ মিটাৰত কিমান টকা খৰচ হয় ওলাব লাগে প্ৰতি বৰ্গ মিটাৰ মানে কি 1 বৰ্গ মিটাৰ 1 বৰ্গ মিটাৰ বা মিটাৰ স্কয়াৰত খৰচ হয় ইকুৱেল কিমান টকা 40 টকা ঠিক আছে এটাকে এতিয়া কিমানত ওলাব লাগে আমি টোটাল 110 বৰ্গ মিটাৰ 110 মিটাৰ স্কয়াৰত খৰচ হয় কিমান টকা 110 ইনটু 40 কিমান হৈ গ'ল দুটা শূন্য আছে দুটা শূন্য ৰাখি লোৱা 4 1 গুণ 4 আকৌ 4 1 গুণ 4 মানে 4400 টকা খৰচ হয় ঠিক আছে গতিকে এইটো হ'ব 2 নম্বৰটোৰ এনসাৰ গতিকে বুজি পাইছা সকলোৱে গতিকে এইখিনিয়ে হ'ব কোৱেশ্চন নম্বৰ 7 ৰ সলিউশন কৰিলো সকলোৱে কোৱেশ্চন নম্বৰ 8 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে গৰম পানীৰ সহায়ত তাপ বিকিৰণ কৰা পদ্ধতি এটাত 28 মিটাৰ দীঘল আৰু 5 সেন্টিমিটাৰ ব্যাসৰ এডাল চুঙাকৃতিৰ পাইপ লগোৱা আছে এতিয়া পদ্ধতিটোত তাপ বিকিৰণ কৰা মুঠ পৃষ্ঠভাগৰ কালি নিৰ্ণয় কৰা কি বুলি কৈছে এটা চুঙাকৃতিৰ পাইপ লগোৱা আছে ধৰা এনেকুৱা এটা চুঙাকৃতিৰ পাইপ এটা আছে এটো হৈ গ'ল চুঙাকৃতিৰ পাইপ এনেকুৱাকৈ এটা আছে জিটোৰ দীঘল কিমান বুলি কৈছে 28 মিটাৰ মানে এটো হৈ গ'ল উচ্চতা ইকুৱেল 28 মিটাৰ আৰু এই চুঙাকৃতিৰ পাইপটোৰ ব্যাস দি আছে 5 সেন্টিমিটাৰ তেতিয়াহ'লে আমি ইয়াৰ কি কৰিব লাগে মুঠ পৃষ্ঠভাগৰ কালি ওলাব লাগে মুঠ পিঠিৰ কালি ওলাব লাগে ঠিক আছে অনলি পিঠি তেতিয়াহ'লে মানে বক্ৰপৃষ্ঠ হৈ গ'ল মুঠ পিঠি হ'লে পিঠিটো অকল প্ৰথমতে কি দিয়া আছে লিখি লোৱা দিয়া আছে চুঙাকৃতিৰ পাইপটোৰ দিগ ইয়াক আমি এইচ ৰে বুজাম ঠিক আছে যেহেতু চুঙাকৃতিৰ পাইপ হয় এইচ ইকুৱেল কিমান হ'ব কিমান দি আছে 28 মিটাৰ আৰু চুঙাকৃতিৰ পাইপটোৰ কি দিয়া আছে আৰু ব্যাস দিয়া আছে ব্যাসক ডি ৰে বুজোৱা হয় ইকুৱেল 5 সেন্টিমিটাৰ যেহেতু ওপৰটো মিটাৰত আছে তেতিয়াহ'লে তুমি এই 5 সেন্টিমিটাৰক মিটাৰত লৈ যোৱা কিমান হ'ব মানে 100 দি ইনটু সৰি ডিভাইড কৰিব লাগিব কিমান হ'ব 0.05 মিটাৰ হৈ যাব ঠিক আছে মানে 5ক আমি 100 দি ডিভাইড কৰিলে কিমান হ'ব 0.05 মিটাৰ হৈ গ'ল কাৰণ 100 সেন্টিমিটাৰত 1 মিটাৰ এতিয়া আমি ব্যাস পালো ব্যাসাৰ্ধ উলিয়াই লোৱা ব্যাসাৰ্ধ r ৰে বুজোৱা হয় r ইকুৱেল ব্যাসাৰ্ধ কেনেকৈ উলিয়ায় ব্যাসৰ আধা ব্যাস দিয়া আছে 0.05/2 আধা কৰি দিলো কিমান হ'ব 0.0 2 গুণ 4 1 থাকিল দশমিক আছে 0 10 2 5 গুণ 10 0.025 এককটো আছে মিটাৰত ঠিক আছে therefore চুঙাকৃতিৰ পাইপটোৰ বক্ৰপৃষ্ঠকালি ইকুৱেল 2 পাই r h 2 into pi ৰ মান কিমান 22/7 into r r ৰ মান হৈ গ'ল আমাৰ 0.025 into h h ৰ মান হৈ গ'ল 28 ঠিক আছে এটা ক্যালকুলেশন কৰা 7 দি 28 কিমান বাৰ যাব 4 বাৰ এতিয়া এইখিনি যদি ক্যালকুলেশন কৰা 2 into 22 into ইয়াত যদি আমি পইণ্ট উঠাও 25 বাই কিমান হৈ গ'ল পইণ্টৰ ঠাইত 1 আহিল 1 2 3 তিনিটা শূন্য into 4 25 দি 1000 কিমান বাৰ যাব
40 বাৰ যাব কাৰণ 25 4 গুণ 100 এটা শূন্য 40 আকৌ 4 দি 40ক যাব 10 বাৰ যাব 2 দি 10ক যাব 5 বাৰ ওপৰত থাকিল 22 তলত থাকিল 5 কিমান হ'ব ইকুৱেল 22/5 পালো হৰণ কৰি চোৱা 22 ক যদি আমি 5 এৰে হৰণ কৰো 5 4 গুণ 20 2 নামে আহিল দশমিক দিয়া 0 আকৌ 5 4 গুণ 20 মানে 4.4 হ'ব এনসার ইকুৱেল 4.4 এককটো আছে মিটাৰত মিটাৰ স্কয়াৰ গতিকে এইটো হ'ব কোৱেশ্চন নম্বৰ 8 ৰ সলিউশন কৰি লোৱা কোৱেশ্চন নম্বৰ 9 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে নিৰ্ণয় কৰা প্ৰথমতে এক নম্বৰটো কৰিম আৰু এটা আছে ইয়াত কৈছে 4.2 মিটাৰ ব্যাস আৰু 4.5 মিটাৰ উচ্চতাযুক্ত বন্ধ সুঙাকৃতিৰ পেট্ৰল সংৰক্ষণ কৰা টেংকি এটাৰ পাৰ্শ্বপৃষ্ঠকালি উলিয়াব লাগে পাৰ্শ্ব বা বক্ৰপৃষ্ঠকালি উলিয়াব লাগে চোৱা এটা টেংকি সুঙাকৃতিৰ ঠিক আছে এই টেংকিটোৰ কি দিয়া আছে ব্যাস 4.2 আৰু উচ্চতা দিয়া আছে 4.5 এটো গল উচ্চতা h ইকুৱেল 4.5 এটো দিয়া আছে তেতিয়া হলে মানে ইয়াত পেট্ৰল সংৰক্ষণ কৰিব পৰাকৈ টেংকি এটাৰ মানে এই টেংকিটোৰ বক্ৰপৃষ্ঠকালি আমি উলিয়াব লাগে মানে এই যেটো পিঠি বক্ৰ কি দিয়া আছে লিখি লোৱা দিয়া আছে টেংকিটোৰ উচ্চতা h ইকুৱেল কি দিয়া আছে 4.5 মিটাৰ ব্যাস d ইকুৱেল ব্যাস দিয়া আছে 4.2 মিটাৰ তেতিয়া হলে আমাক লাগিব ব্যাসাৰ্ধ উলিয়াই লোৱা ব্যাসাৰ্ধ r ইকুৱেল ব্যাসাৰ্ধ কি হয় ব্যাসৰ আধা ব্যাস হৈ গল আমাৰ 4.2 আধা কৰি দিয়া কিমান হ'ব 2.1 মিটাৰ ঠিক আছে যিখিনি দিয়া আছিল আমি লিখি ললো এতিয়া উলিওৱা টেংকিটোৰ পাৰ্শ্বপৃষ্ঠকালি বা বক্ৰপৃষ্ঠকালি বক্ৰপৃষ্ঠকালি সূত্র কি 2 পাই r h মানে সুঙাৰ বক্ৰপৃষ্ঠকালি 2 into পাইৰ মান হৈ গল 22/7 into r ৰ মান হৈ গল 2.1 into h ৰ মান হৈ গল 4.5 দেয়াৰ ইকুৱেল 2 into 22/7 into ইয়াত আমি এনেকৈ লিখিব পাৰো 21/10 লিখিব পাৰো দশমিকটো উঠাই দিলো ঠিক আছে into ইয়াতো আমি 45/10 লিখিব পাৰো ঠিক আছে এটা 7 এ দি 21 ক যাব কিমান বাৰ 3 বাৰ 2 এ দি 10 ক যাব 5 বাৰ ঠিক আছে 5 এ দি 45 ক যাব 9 বাৰ 5 9 45 আকৌ 2 এ দি 22 ক যাব 11 বাৰ 2 এ দি 10 ক যাব 5 বাৰ আৰু কাটাকাটি না যায় ইয়াৰ পিছৰ খালি আমি ওপৰত লিখি আছো ইকুৱেল কি ৰৈ গল ওপৰত ৰৈ গল আমাৰ 11 into 3 into 9 তলত থাকিল 5 ইকুৱেল কিমান হ'ব 3 9 গুণ 27 into 11 কিমান হ'ব 7 গুণ 7 2 গুণ 2 একেদি কৰিলে এইটোই হ'ব 7 9 2 297 297/5 ঠিক আছে এতিয়া 297 ক 5 এৰে যদি আমি ডিভাইড কৰো কিমান হ'ব 297 divided 5 5 5 গুণ 25 9 ৰ পৰা 5 গলে 4 ইয়াত থাকিল 7 5 9 গুণ 45 কিমান নামিব 2 পইণ্ট দিয়া 0
5 4 গুণ 20 কিমান পালো 59.4 ইকুৱেল 59.4 এককটো আছে মিটাৰ স্কয়াৰ গতিকে কোৱেশ্চন নম্বৰ 9 ৰ 1 নম্বৰটোৰ সলিউশন হ'ব এখিনিয়ে বুজি পাইছা সকলোৱে কৰি লোৱা 2 নম্বৰটোত কি দিয়া আছে চোৱা ইয়াত কৈছে টেংকিটো হাজুতে প্ৰকৃততে ব্যৱহাৰ কৰা মুঠ তীখাৰ যদি 1/12 অংশ পেলনি যায় তেন্তে প্ৰকৃততে ব্যৱহাৰ কৰা তীখাৰ পৰিমাণ কিমান হ'ব কি বুলি কৈছে এই টেংকিটো সুঙাকৃতি টেংকিটো হাজুতে যিখিনি তীখাৰ কি হৈছিল ব্যৱহাৰ কৰা হৈছিল তাতকৈ 1/12 অংশ পেলনি যায় বুলি কৈছে মানে 12 ভাগৰ 1 ভাগ পেলনি যায় তেতিয়া হলে প্ৰকৃততে ইয়াত কিমানটো তীখা ব্যৱহাৰ কৰা হৈছে আমি উলিয়াব লাগে প্ৰথমতে তুমি ইয়াত সুঙাটোৰ মুঠ পৃষ্ঠকালি উলিয়াই লোৱা মুঠ পৃষ্ঠকালি যদি উলাব পাৰা হেতুৱে হ'ব তীখাৰ পৰিমাণ ঠিক আছে কেনেকৈ হ'ব চাবা সলিউশন টেংকিটোৰ মুঠ পৃষ্ঠকালি উলিয়াই লোৱা মুঠ পৃষ্ঠকালি এতিয়া টেংকিটো দেখাত কি আকৃতিৰ সুঙাকৃতিৰ এতিয়া সুঙাৰ মুঠ পৃষ্ঠকালিৰ সূত্ৰটো মনত আছে ন সকলোৰে কি আছিল 2 pi r whole into r plus h ঠিক আছে এটো হৈ গল টেংকিটো মুঠ পৃষ্ঠকালিৰ সূত্ৰ equal 2 into pi মান হৈ গল 22/7 into r r মান কিমান আছিল 2.1 আছিল ঠিক আছে এক নম্বৰত লিখিছিলো into ব্র্যাকেট দিয়া r মান হৈ গল 2.1 plus h ৰ মান হৈ গল আমাৰ 4.5 they are equal 2 into 22/7 into 2.1 ক আমি এনেকৈ লিখিব পাৰো 21/10 into এটো প্লাস কৰিলে কিমান হ'ব 1 plus 5 6 হৈ গল 2 plus 4 কিমান হ'ব 6 মানে 6.6 equal 2 into 22/7 into 21/10 into এটো হৈ গল 66/10 লিখিব পাৰো ঠিক আছে এতিয়া কটাকটি যাব না 7 দি 21 ক যাব 3 বাৰ তাৰ পিছত 2 দি যাব 10 ক 5 বাৰ 2 দি 22 ক যাব 11 বাৰ 2 দি 10 ক যাব 5 বাৰ কিমান থাকিল তলত হৈ গল 5 5 গুণ 25 ওপৰত 3 11 গুণ 33 ইনটু আৰু কি থাকিল 66 এখিনি ইনটু কৰিছোৱা কিমান হ'ব 66 ইনটু 33 কিমান পালো 3 6 গুণ 18 8 হাতে থাকিল 1 3 6 গুণ 18 কে 19 আকৌ 3 দি কৰিলে কিমান হ'ব 198 হ'ব প্লাস কৰি দিয়া 8 9 8 19 নহয় সৰি 9 8 কিমান হ'ব 17 17 ৰ 7 হাতে থাকিল 1 1 9 10 10 1 11 11 ৰ 1 হাতে থাকিল 1 1 আৰু হাতেৰে কে 2 2178 উপৰত হৈ গল 2178/25 এটা 25 এ এইটো হৰণ কৰি দিয়া এটা তুমি 2178 ক 25 এ হৰণ কৰি দিয়া কিমান হ'ব 25 এ 2 ক না যায় আকৌ 1 লোৱা 21 ক না যায় আকৌ 7 লোৱা কিমান বাৰ যাব 8 বাৰ মানে 200 হ'ব 25 into 8 200 7 নামিল 1 নামি হিল এফালে 8 টো নমায় না 178 কিমান বাৰ যাব 7 বাৰ তেতিয়ালে কিমান হ'ব 175 কিমান নামি হিল 3 নামি হিল দশমিক দিয়া 0 30 ত কেইবাৰ যাব 30 ত যাব 1 বাৰ 25 5 নামি হিল পয়েন্ট আছে 0 50 50 ত যাব 2 বাৰ 50 কিমান হল 87.12 ইকুৱেল 87.12 এককটো আছে মিটাৰ মিটাৰ স্কয়াৰ
ঠিক আছে এইটো হৈ গ'ল টেংকিটোৰ মুঠ পৃষ্ঠকালি এতিয়া আমাক কৈছে নহয় যিখিনি মানে ইয়াত তীখা ব্যৱহাৰ হয় তাতকৈ 12/1 অংশ পেলনি যায় গতিকে ইয়াত কিমান তীখা ব্যৱহাৰ হৈছে সেই তীখাটোক আমি ধৰি লম x বুলি ধৰি লম ঠিক আছে তাৰ পিছত আমি x ৰ মানটো উলিয়াই দিম হেতু হ'ব নিৰ্ণয় আনসাৰ গতিকে এইখিনি হৈছে নে সকলোৰে লিখা এতে সোয়া ইয়াৰ পিছৰ খাৰি সোয়া ধৰা হল ব্যবহৃত তীখাৰ পৰিমাণ ইকুৱেল x বুলি ধৰি লৈছো ঠিক আছে এতিয়া এই x ৰ কিমান পেলনি যায় মানে x/12 অংশ পেলনি যায় মানে x ক 12 ভাগ কৰিলে 1 ভাগ পেলনি যায় এনেকৈ লিখিব পাৰি যে পেলনি যায় ইকুৱেল x ৰ 1/12 অংশ মানে কিমান হ'ব x/12 হৈ গ'ল ঠিক আছে x * 1 x/12 ইমান অংশ পেলনি যায় তেতিয়া হলে কিমানটো তীখা ব্যৱহাৰ হ'ব x ৰ যদি ইমান অংশ পেলনি যায় তেতিয়া হলে তুমি x ৰ পৰা এইখিনি পেলনি যোৱাখিনি বাদ দি দিয়া তেতিয়া হলে যিখিনি ৰৈ যাব সেইখিনি ব্যৱহাৰ হ'ব হয় না গতি সোয়া এতেকে প্ৰকৃততে ব্যৱহাৰ কৰা তীখাৰ পৰিমাণ প্ৰকৃততে ব্যৱহাৰ হোৱা তীখাৰ পৰিমাণ x ৰ পৰা তুমি মাইনাস কৰি দিয়া x/12 মাইনাস কৰিলে কিমান হ'ব লসাগু হৈ গ'ল 12 * x 12x - x এটা 12টা x ৰ পৰা এটা x গুচি গ'ল কিমান থাকিব 11x/12 এইটো আমি মানে ইয়াত ব্যৱহাৰ হয় প্ৰকৃততে কিমান অংশ 12/11 অংশ ব্যৱহাৰ কৰা হয় ঠিক আছে এতিয়া এইটো হৈ গ'ল আমাৰ তীখাৰ পৰিমাণ আৰু এই সুঙাকৃতিৰ টেংকিটোৰ মুঠ পৃষ্ঠকালি কিমান আছিল মুঠ পৃষ্ঠকালি আছিল 87.12 ঠিক আছে ব্যৱহৃত তীখাৰ পৰিমাণ হৈ গ'ল এইটো 11x/12 আৰু টেংকিটোৰ মুঠ পৃষ্ঠকালি আছিল 87.12 গতিকে এই দুটা কি হয় ইকুৱেল হয় গতিকে এই দুটাৰ পৰা আমি কি কৰিম x ৰ ভ্যালু উলিয়াম ঠিক আছে গতিকে এতিয়া লিখা ইয়াৰ পিছৰ খাৰি এনেকৈ লিখা যে এতিয়া 11x/12 ইকুৱেল 87.12 এই দুইটা কি হয় ইকুৱেল গতিকে এতিয়া ইয়াৰ পৰা তুমি x ৰ ভ্যালু উলিয়াই দিয়া হেতু হ'ব তোমাৰ নিৰ্ণয় সলিউশন দেয়াৰ ইমপ্লাইজ আমাক লাগে x ৰ মান গতিকে x থকা পদটো ৰাখা আৰু 12 টো ইফালে হৰণ হৈছিল ইফালে যোৱাৰ লগে লগে কি হৈ যাব পূৰণ 87.12 * 12 দেয়াৰ ইমপ্লাইজ আমাক লাগে x ৰ মান 11 টো ইফালে পঠাই দিয়া আছিল পূৰণ হৈ ইফালে হোৱাৰ লগে লগে হৰণ হৈ গ'ল ওপৰত আছে 87.12 * 12 এটা ওপৰত কিমান হ'ব 87.12 * 12 ইনটু কৰি দিয়া 2 * 4 2 * 1 = 2 2 * 7 = 14 4 হাই থাকিল 1 2 * 8 = 16 17 আকৌ একেদি কৰিলে এইখিনি হ'ব 2178 প্লাস কৰা এতিয়া 4 4 4 + 1 5 7 + 7 14 ৰ 4 হাই থাকিল 1 1 8 9 9 1 10 10454 পইণ্টটো কত হ'ব সোয়া পিছফালৰ পৰা এক ঘৰ দুই ঘৰ আগত আছিল পিছফালৰ পৰা দুই ঘৰ আগত দি দিয়া 1 2 ইয়াত হ'ব 104.44/11 এতিয়া এইটোক তুমি
11 দি হৰণ কৰি দিয়া কিমান হয় চোৱা 1045.44 11 দি ডিভাইড কৰা কিমান হ'ব 11 9 গুণ কিমান হয় 99 গতিকে 104 ত আমি 9 বাৰ দিব পাৰো 99 কিমান নামিব 14 14 পৰা 9 গলে 5 ইয়াৰ পৰা এক ধাৰ কৰা আছিল থাকিল 9 9 পৰা 9 গল 0 গতিকে এই 5 টো নমাই না 55 5 বাৰ যাব 55 দশমিকটো ওপৰত দিয়া 4 নমাই আনিলো গতিকে অনলি 4ক না যায় গতিকে এটা 0 দিয়া আকৌ 4 টো নমাই আনা 44 44 ত যাব 4 বাৰ কিমান হল 95.04 95.04 মিটাৰ স্কয়াৰ ঠিক আছে বা বৰ্গ মিটাৰ গতিকে এটো হ'ব আমাৰ নিৰ্ণয় আনসাৰ বা তোমালোকে এনেকৈ লিখি দিব পাৰা যে এটাকে প্ৰকৃততে ব্যৱহাৰ কৰা তীখাৰ পৰিমাণ ইকুৱেল 95.04 মিটাৰ স্কয়াৰ ঠিক আছে গতিকে এটো হ'ব কোৱেশ্চন নম্বৰ 9 ৰ 2 নম্বৰটোৰ সলিউশন বুজি পাইছা সকলোৱে কৰি লোৱা